ধিঙত যি হ'ল মই পুনৰবাৰ গৰিহণা দিছোঁ। সেই সৰু ছোৱালী অভিভাৱকসকলৰ লগত মই থিয় দিছোঁ। আজি আমি সকলোৱে মৰ্মাহত আৰু ধিঙৰ মানুহবোৰো আজি মই যিমান গম পাইছোঁ সেইজন মানুহৰ জনাজা দিয়াৰ ক্ষেত্ৰত বাধা দিছে। ধিঙৰ মানুহে তেওঁলোকক সামাজিকভাৱে বহিষ্কাৰ কৰিছে। আজি আমি সকলোৱে ইয়াত দায়িত্ব, ইয়াত খালি চৰকাৰৰ কথা নহয়, আপোনালোকে ধিঙৰ মানুহে যে সামাজিকভাৱে তেখেতক বহিষ্কাৰ কৰিছে সেইটো এটা ইংগিত যে আমি নিজৰ মাজত যিকোনো অপৰাধী, এই হিন্দু হওক মুছলমান হওক যিয়ে হওক, আমি অসমীয়া সমাজত অসমীয়া মানুহবোৰ আমি যিকোনো অপৰাধীজনক আমি শৰণ আমি নিদিওঁ। এনেকুৱা এটা সমাজ, আইন মানি লোৱা সমাজ আমি হ'বলৈ বিচাৰোঁ। চাওক, আমিতো বিচাৰিছিলোঁ যে সেইজনক আজি কোৰ্টৰ জাজৰ যোগেদি মেক্সিমাম যে পানিছমেণ্ট, আমাৰ আইনৰ মতে যে মেক্সিমাম যে পানিছমেণ্ট, ডেথ পেনাল্টিও যদি হয় তেনেকুৱা এটা মেক্সিমাম পানিছমেণ্ট তেওঁ কোৰ্টৰ যোগেদি তেওঁ পাব। আমি তেনেকুৱা এটা দাবী জনাইছোঁ। আৰু যদি মুখ্যমন্ত্ৰী কোৰ্ট নোহোৱাটো বিচাৰে তেনেকুৱা এটা আইন আনি দিয়ক যে আমাক কোৰ্ট নালাগে, আমাক কোৰ্টৰ বাহিৰে আমি ন্যায় দিবলৈ বিচাৰোঁ। তো মুখ্যমন্ত্ৰী থকা সময়ত অসমৰ কোনো সম্প্ৰদায়, কোনো ব্যক্তি নিজকে সুৰক্ষিত নাভাবে। এয়া হিন্দু হ'ব পাৰে, মুছলিম হ'ব পাৰে, শিখ হ'ব পাৰে, মাৰৱাৰী হ'ব পাৰে, বঙালী হ'ব পাৰে, বিহাৰী হ'ব পাৰে, ট্ৰাইবেল হ'ব পাৰে। কোনো অসমীয়া ব্যক্তি, কোনো জনগোষ্ঠী জনজাতি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি অপশাসন, আজি তাৰ বাবে কোনোৱে নিজকে সুৰক্ষিত নাভাবে। আৰু তেওঁলোকক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সম্পূৰ্ণভাৱে আজি ব্যৰ্থ হৈছে। চাওক, মুখ্যমন্ত্ৰী সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত বিফল হৈছে। আজি কোনো সুৰক্ষিত নহয়। গুৱাহাটীত বহি থকা মানুহবোৰ আজি তেওঁলোকৰ ঘৰৰ ভিতৰত চুৰ ডকাইত সোমাইছে। 25 আগষ্টৰ তাৰিখে 25টা ঠাইত আলফাইকি বোমা, সন্দেহজনক বস্তু বা বোমা তেওঁলোকে ৰখা নাই নেকি? আজি কিমান আমাৰ চিণ্ডিকেটৰ জৰিয়তে আমাৰ সমাজৰ ভিতৰত এটা অস্থিৰ। চাওক, কংগ্ৰেছৰ আদৰ্শ হ'ল মহাত্মা গান্ধীৰ আদৰ্শ। মহাত্মা গান্ধীয়ে সদায় একতা, শান্তি আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত এটা সমন্বয়, এটা পৰিৱেশ বিচাৰিছিল। আজি ৰাহুল গান্ধী ডাঙৰীয়া আজি তেখেতৰ নিজে আজি এটা সমগ্ৰ ভাৰতৰ ভিতৰত এটা অভিযান চলাইছে যে নফৰত কি বাজাৰ মে মহব্বত কি দোকান খুলি। এইটো এটা কংগ্ৰেছ। ইয়াৰ বাহিৰে ৰাহুল গান্ধী ডাঙৰীয়া যে নফৰত কি বাজাৰ মে মহব্বত কি দোকান খুলিয়ে, ইয়াৰ বাহিৰে আৰু কিবা কংগ্ৰেছৰ আদৰ্শ বা দায়িত্ব থাকিব পাৰেনে নোৱাৰে? আজিৰ তাৰিখত ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছৰ যোগেদি যিমান আমাৰ পিছপৰা সমাজৰ বৰ্গ আছে, SC, অনুসূচিত জাতি হওক, অনুসূচিত জনজাতি হওক, OBC হওক, তেওঁলোকৰ বাবে আজি ন্যায়ৰ বাবে তেওঁলোক অভিযান চলাইছে। এইটোৱেতো কংগ্ৰেছ। আমাৰ প্ৰয়াত তৰুণ গগৈদেৱে সদায় সকলোকে সন্মান কৰিবলৈ বিচাৰে। আজি আমি এনেকুৱা এটা অসম বিচাৰোঁ যি অসমত আপোনালোকে হিন্দু হ'ব পাৰে, মুছলিম হ'ব পাৰে, অসমীয়া হ'ব পাৰে, মাৰৱাৰী হ'ব পাৰে, বঙালী হ'ব পাৰে, বিহাৰী হ'ব পাৰে, সকলোৱে সংবিধানৰ অধিকাৰ পোৱা আপোনালোকৰ এটা অধিকাৰ আছে। সংবিধানৰ দৰে যি আপোনালোকৰ পাবলগীয়া আছে, যি পৰিৱেশ পাবলগীয়া আছে, সংবিধানত লিখা আছে আমি সকলোৱে সমান। সেইটোৱেতো আমাৰ চিন্তাধাৰা। স্বামী বিবেকানন্দই কৈছিলে যে ভাৰত পৃথিৱীৰ ভিতৰত এটাহে দেশ য'ত প্ৰত্যেক ধৰ্মৰ মানুহে শৰণ পাব পাৰে, সেইটোৱেতো ভাৰত। তো এইটোৱে হৈছে কংগ্ৰেছ। আৰু অপপ্ৰচাৰ চলাবলৈ কিছুমান BJP মানুহে চেষ্টা চলাই আছে, কিন্তু কংগ্ৰেছ সকলৰ বুকুত সোমাই আছে, কংগ্ৰেছ ঘৰে ঘৰে সোমাই আছে। আৰু যোৱা লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত